মহানগৰীৰ জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান ৰেল বিভাগ জিলা আৰু আৰক্ষী প্ৰশাসনৰ পৰে পৰা অভিযান চলাইছে ৰেল বিভাগৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা আস্থাকৈ বাসগৃহত উচ্ছেদ চলাইছে প্ৰশাসনে ভূমিখিনি আইএছবিটি নিৰ্মাণৰ বাবে হস্তান্তৰ কৰা হৈছিল অসম চৰকাৰৰ কিন্তু উক্ত ভূমিত বহু লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল বাসগৃহ আদালতৰ নিৰ্দেশ অনুসৰি পৰে পৰা চলিছে এই উচ্ছেদ অভিযান ভূমিখিনি বেদখলমুক্ত কৰাৰ পাছতে নিৰ্মাণ হ'ব আইএছবিটি আজি 8টা হ'ব ইয়াতে উচ্ছেদ অভিযান এইখিনি ৰেলৱে লেন আছিল মানে যেতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজখন বনাই আছিল 1958ত নটিফিকেশ্যন ডিক্লাৰেশ্যন হৈ গৈছিলে আৰু সেইমতে 1958ত নটিফিকেশ্যন ডিক্লাৰেশ্যন হোৱাৰ পাছত মোটামুটি সব যিমানখিনি ফৰ্মেলিটিজ আছিল গোটেইখিনি অবজাৰ্ভ কৰি ৰেলৱে এইখিনি ষ্টেট গভৰ্ণমেণ্টৰ থ্ৰুৰে একুইজিশ্যন কৰিছিলে ফাইনেলি দেখিলোঁ ইয়াতে কিছু আনঅথৰাইজ এনক্ৰোচাৰ আছিলে মিনহুৱাইল ৰেলৱেৰ ফালৰ পৰা মানে কি ছেকেণ্ড এণ্ট্ৰি যিটো আমাৰ পল্টন বজাৰৰ এএছটিচি অফিচটো আছে তাতে দিয়া গৈছে পল্টন বজাৰৰ ঠাইখিনি বদলি আমি ইয়াতে মানে ইকুইটেবল লেণ্ড ভেলু বুলি কয় ইভিএল মানে কি সেই হিচাপত আমি কি কৰিছিলোঁ ইয়াতে আমি এএছটিচিক আমি মাটিটো দিয়া গৈছিলে আমাৰ ৰেলৱে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তো যিখিনি আছে আমাৰ এতিয়া ৰেলৱে এওঁলোকক আমি ন'টিচ দিছিলোঁ পিপি এক্টৰ আণ্ডাৰত তো পিপি এক্টৰ আণ্ডাৰত এওঁলোকে লগে লগে হেৰিয়ত গ'ল আৰু কোৰ্টত গ'ল কোৰ্টত যোৱাৰ লগে লগে কোৰ্টত এওঁলোকৰ ফেভাৰত ডিচিশ্যনটো নাহিলে ৰেলৱেৰ ফেভাৰত আহিছে 40 বছৰ হ'লে ইয়াত আছোঁ আমাক উকিল চুকিলে পইচা লয় আৰু কয় যে বুঢ়ীহীন মানুহ মাটি দিম মন্ত্ৰীয়েও কয় বুঢ়ীহীন মানুহ একেটা করে মাটি দিম থাকা 13 নম্বৰ দাগত যোৱা 13 নম্বৰ দাগত আহিলে এইটো কৰিলে 13 নম্বৰ দাগত আহিলোঁ আৰু তাতো ভাঙিল এনেকৈ কৰি কৰি পইচা খাই থাকে এগুলো ডাঙৰ মানুহ বিকি পইচা লৈ গৈছে আমি আদিলৰ পৰা কিনিছিলোঁ আদিল ছাহৰ পৰা কিনিছিলোঁ এতিয়া আমি ইয়াতে তাৰমানে এনেকুৱা জুকি দিছে দীঘলে এনেকুৱা 20 ফুট দীঘল পাতিলে 20 ফুট কৰি 25 ফুট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ